নমস্কাৰ, আপোনালোকে চাই আছে এনি পলিটিকেল ষ্টুডিঅ'ত মই সুমন। এনকাউণ্টাৰৰ দৰে কঠোৰ পদক্ষেপেও অসমত অপৰাধ মুঠেও নিয়ন্ত্ৰণ কৰিব পৰা নাই। আৰু তাৰ শেহতীয়া উদাহৰণ হৈছে শিৱসাগৰ, কিয়নো এগৰাকী যুৱতীক ব্যস্ত ৰাজপথৰ পৰা গাড়ীত উঠাই নি উপৰ্যু পৰি ধৰ্ষণ কৰা ঘটনাই সমগ্ৰ অসম কঁপাই গৈছে। ৰূপহীহাটৰ গড়জানত 22 নৱেম্বৰ সন্ধিয়া অচিনাক্ত আততায়ী দলে নিজ ঘৰতেই পিতৃ মাতৃ আৰু গাভৰু কন্যাৰ সৈতে মুঠ 4জনকৈ লোকক ঘপিয়াই হত্যা কৰাৰ ঘটনাৰ উত্তেজনা হাম নৌকাটোতেই ৰাজ্যত পুনৰ অইন এক বৃহৎ অঘটন। ঐতিহ্যমণ্ডিত শিৱসাগৰৰ গৌৰৱত পুনৰ কালিমা সানিলে দুই পাখণ্ড সুনীল আৰু ভাইটিয়ে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিশ্ৰুতি সম্পন্ন নাবালিকা সন্তানগৰাকীৰ প্ৰচুৰ ৰক্তক্ষৰণ আৰু তলপেটৰ বিষ হোৱাত তেওঁক ততালিকৈ পিতৃ মাতৃয়ে হস্পিটেলত ভৰ্তি কৰোৱায়। চিকিৎসালয়ত নাবালিকাগৰাকীয়ে 22 অক্টোবৰৰ দুৰ্ভাগ্যজনক ঘটনাটোৰ কথা চিকিৎসকক অৱগত কৰাতহে এই ভয়ংকৰ দুষ্কাৰ্য পোহৰলৈ আহে। ইতিমধ্যে আৰক্ষীয়ে ভুক্তভোগী পৰিয়ালৰ এজাহাৰ সন্দৰ্ভত এক গোচৰ পঞ্জীয়ন কৰি দোষীক কৰায়ত্ব কৰাৰ অভিযান আৰম্ভ কৰিছে। সম্প্ৰতি 2জন অভিযুক্তই পলাতক অৱস্থাত। এই দুষ্কাৰ্যৰ উপযুক্ত ন্যায় নাপালে নিজেই আত্মহননৰ পথ ল'বলৈ বাধ্য হ'ব বুলিও নাবালিকাগৰাকীৰ মাতৃয়ে ৰাজহুৱাকৈ ঘোষণা কৰিছে। এই ঘটনাই শেহতীয়াকৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, এনি পলিটিকেল।